নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ পাঠটিৰ অনুশীলনী 6.1 টো আলোচনা কৰিম লগতে আৰু কিছুমান ত্ৰিভুজৰ ধৰ্মবিলাক আলোচনা কৰিম এইটো ভিডিঅতে তেনেহলে আহাচোন চাও 6.1 ৰ 1 2 3 4 টো ইতিমধ্যে আমি কৰিছোৱে সো এতিয়া 5 নম্বৰটো আছে যে ত্ৰিভুজ LMN ত্ৰিভুজ LMN ৰ LM বাহুৰ বিপৰীত কোণটো উল্লেখ কৰা এইটো এটা ত্ৰিভুজ LMN আৰু ইয়াৰে LM বাহুটো কোনটো হ'ব এইটো হয় নহয় এইটো হ'ব ইয়াৰ LM বাহু এতিয়া LM বাহুৰ বিপৰীত কোণটো আমাক উলিয়াব দিছে এই বাহুটোৰ বিপৰীত কোণটো হ'ব এইটো কোণ ঠিক তেনেকে MN ৰ বিপৰীত বাহুটো হ'ব এইটো কোণ আৰু LN ৰ বিপৰীত কোণটো হ'ব এই কোণটো প্ৰত্যেকটো বাহুৰ বিপৰীত কোণ গিটাই হ'ব তাৰ বিপৰীত কোণ ঠিক আছে এতিয়া সেই হিচাপে L আৰু LM বাহুৰ বিপৰীত কোণটো হ'ব কি এংগল N LM ৰ বিপৰীত কোণটো হ'ব এংগল N সো উত্তৰটো হ'ব এংগল N এনেকেও লিখিব পাৰা বা নাইবা এংগল LNM এনেকেও লিখিব পাৰা LNM যিটোৱে তোমালোকে ভাল পোৱা এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 6 নম্বৰটো চোৱা ত্ৰিভুজ PQR ৰ শীৰ্ষবিন্দু Qৰ বিপৰীত বাহুটো কি হ'ব ত্ৰিভুজৰ সদায় মন কৰিবা কোণবিলাকৰ বিপৰীত বাহুবিলাক হ'ব মানে প্ৰতিটো কোণৰ বিপৰীত বাহু থাকিব যেনেকে বিপৰীত বাহুৰ বিপৰীত কোণ থাকিব এতিয়া কিউটোৰ কথা কৈছে কিউটো হ'ল ইয়াৰ শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো হৈছে কোনটো ইফালে যদি কাৰ চিনটো দেখাই দিয়া এইটো হ'ব ইয়াৰ বিপৰীত বাহু কিউৰ বিপৰীত বাহুটো হ'ব PR কিউৰ বিপৰীত বাহু হৈছে PR এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট ত্ৰিভুজ RST ত্ৰিভুজ RST ৰ RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো উল্লেখ কৰা কোন বুলি কোৱা নাই এবাৰ শীৰ্ষবিন্দু ইয়াৰ বিপৰীত কোণটো হ'ল এইটো হয় নহয় আৰু এই কোণটোৰ শীৰ্ষবিন্দুটো হৈ আছে কি S সো ইয়াৰ উত্তৰটো হ'ব কি S এংগল নেদিবা যেহেতু শীৰ্ষবিন্দুৰ কথা কৈছে S অকল লিখিলে হ'ব S হৈছে ইয়াৰ বিপৰীত শীৰ্ষবিন্দু 8 নম্বৰ চোৱা শুদ্ধ উত্তৰটোত আমাক ৰাইট চিন দিব দিছে ইয়াতে দিছে ত্ৰিভুজ PQR ৰ PM এডাল PM টো ইয়াতে চোৱা এই চিনটো কি বুজায় এইটো 90 ডিগ্ৰী বুজায় আৰু 90 ডিগ্ৰী কোনে কৰিব এডাল উন্নতিয়ে কৰে হয় নহয় গতিকে PM টো হ'ব এই ত্ৰিভুজটোৰ উন্নতি কাৰণ আমাৰ অকল PM ৰ কথাহে সুধিছে PM ৰ কথাহে সুধিছে আৰু PM টো হ'ল ইয়াতে উন্নতি কাৰণ ইয়াতে 90 ডিগ্ৰী দেখাইছে নেক্সট 2 নম্বৰটো চোৱা যদি PQR এইটো নাহে ইয়াতে এইটো এনে প্ৰিন্ট হৈছে যদি PQR ৰ QR মধ্যবিন্দু D আমাক কৈছে যে যদি এটো একচুয়ালি কি হ'ব লাগিছিলে ত্ৰিভুজ হ'ব লাগিছিলে এটো ত্ৰিভুজ PQR ৰ QR ৰ মধ্যবিন্দুটো কি বুলি কৈছে D হয় তেন্তে PD এডাল কি হ'ব এতিয়া চোৱা P শীৰ্ষবিন্দুৰ পৰা QR ৰ মধ্যবিন্দুলৈকে এটা ৰেখাখণ্ড সংযোগ হৈছে আৰু হেনেকুৱা ৰেখাখণ্ড যি মধ্যবিন্দুৰ লগত সংযোগ কৰে
সেইডালক কি বুলি কোৱা হৈছে মধ্যমা বুলি কোৱা হৈছে সো ইয়াতে PD টো হ'ব এডাল মধ্যমা আমাৰ অনুশীলনী 6.1 এখিনিতে শেষ হ'ল নেক্সট আমি চাও কিছুমান ত্ৰিভুজৰ ধৰ্ম যেনে ত্ৰিভুজৰ অন্তঃকোণ কোনবিলাক তে এই চিত্ৰটোত চোৱা ত্ৰিভুজ ABC ৰ এংগল A এংগল B এংগল C কোণ তিনিটাক অন্তঃকোণ বুলি কোৱা হয় মানে ভিতৰত থকা কোণ আৰু ভিতৰত থকা কোণবিলাকক কি বুলি কোৱা হৈছে অন্তঃকোণ বুলি কোৱা হৈছে আৰু ত্ৰিভুজ এটা আভ্যন্তৰীণ কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ ত্ৰিভুজ এটাৰ তিনিটা কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণ তিনিটা অন্তঃকোণৰ সমষ্টি সদায় কিমান হয় 180 ডিগ্ৰী হেতু তোমালকে জানি লবা হেতু লাগি থাকে সো ত্ৰিভুজ এটা অন্তঃকোণৰ সমষ্টি তিনিটা অন্তঃকোণৰ সমষ্টি সদায় কিমান হয় 180 ডিগ্ৰী নেক্সট ত্ৰিভুজৰ এটা বাহু বহলাই দিলে এটো হল ত্ৰিভুজৰ বহি বাহুৰ কথা এতিয়া ওলাব এক্সটেৰিয়ৰ এংগল অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজৰ এটা বাহু বহলাই দিলে যি এক নতুন কোণৰ সৃষ্টি হয় তাক ত্ৰিভুজটোৰ বহি কোণ বোলা হয় এতিয়া এই ছবিটোত চোৱা ABC এটা ত্ৰিভুজ সি এইটো বঢ়াই দিয়া হল বঢ়াই দিউতে এইটো কোণৰ সৃষ্টি হৈছে এই কোণটোৰ সৃষ্টি হৈছে গতিকে এই ত্ৰিভুজটোৰ তুলনাত এই কোণটোক কি বুলি কোৱা হ'ব বহি কোণ বুলি কোৱা হ'ব ঠিক তেনেকে তুমি যদি এইফালেও টানি দিয়া এইফালেও এটা কোণৰ সৃষ্টি হ'ব হয় নহয় এইটো এটা কোণৰ সৃষ্টি হ'ব সো এইটো হ'ব এই ত্ৰিভুজটোৰ বহি কোণ সো এনেকুৱা বুলাকক কোৱা হৈছে বহি কোণ ত্ৰিভুজটোৰ বহি কোণ সো নেক্সট টুকা দিছে ত্ৰিভুজৰ যিকোনো এটা অন্তঃকোণ সন্নিহিত বহিকোণ ইয়াতে যে আছে যিকোনো এটা অন্তঃকোণ সন্নিহিত তানে বহিকোণৰ লগত সন্নিহিত হৈ আছে সন্নিহিত বহিকোণৰ যোগ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ জোখৰ সমষ্টিৰ সমান তানে দূৰৱৰ্তী এইটো কোণ আৰু এইটো কোণৰ জোখৰ সমষ্টিৰ কি হ'ব সমান বুলি আমাক কৈছে যে ত্ৰিভুজৰ বহিকোণৰ সম্পৰ্কীয় ধৰ্ম যদি চোৱা ত্ৰিভুজৰ যিকোনো এটা বহিকোণৰ যোগ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান তাৰ মানে কৈছে যে ত্ৰিভুজ এটাৰ এটো এটা ত্ৰিভুজ ইয়াৰ যেটো বহিকোণৰ সৃষ্টি হ'ব এই কোণটো সদায় দূৰৱৰ্তী দূৰত থকা এই দুটা কোণৰ সমষ্টিৰ কি হয় সমান হ'ব এই দুটা কোণৰ যোগ কৰি যেটো ওলাব সেই মানটো ইয়াৰ লগত সমান বুলি কৈছে তো ইয়াতে এটা দিছে ছবি এটা দিছে ইয়াতে এটো বুজাইছে যে ABC এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ যত C D লৈকে বঢ়োৱা হৈছে ঠিক আছে C D পইণ্টলৈকে বঢ়োৱা হৈছে আৰু ইয়াতে CE AB ৰ সমান্তৰালকে অঙ্কন কৰা হৈছে সো ইয়াতে আমি এনেকে লিখিব পাৰো ইয়াত আমি লিখি দিও CE সমান্তৰাল AB অঙ্কন কৰা হল গতিকে আমি কি পালো এংগল ABC এংগল ABC ইকুৱেল কি হ'ব এংগল ACE আমাৰ কি লিখিলো এংগল ABC ন এংগল ABC ইকুৱেল হ'ব এংগল ECD এংগল ECD কাৰণ যেহেতু AB সমান্তৰাল CE আৰু CE BC টো ইয়াতে কি হ'ব ছেদক BC ছেদক গতিকে এই দুটা কোণ অনুৰূপ কোণ এই দুটা কোণ অনুৰূপ কোণ
ঠিক তেনেকে angle BAC equal angle ACE যিহেতু ইয়াতে ছেদক কোনডাল হ'ব AC AB সমান্তৰাল CE AC ছেদক গতিকে এই দুটা কোণ একান্তৰ কোণ গতিকে angle ABC plus angle BAC equal আমি পালো ECD plus angle ACE এইখিনি আমি পালো এতিয়া ACE আৰু ECD মানে আমি লিখিব পাৰো ACD তো ইয়াতে লিখিব পাৰো ACD so আমি পালো angle ABC plus angle BAC equal to বহিকোণৰ সমষ্টি আমি এইটো পালো প্ৰমাণ কৰিব জাস্ট মই দেখাই দিলো আৰু প্ৰমাণ বুলি নহয় দেখালো যে অন্তঃকোণ দুটাৰ সমষ্টি সদায় কি হয় বহিকোণৰ লগত সমান সেইটো বস্তু তোমাক প্ৰমাণ কৰি দেখালো ACD আমি এখিনি পালো তো এখিনি বুজি পালা আমি পালো যে ত্ৰিভুজ এটাৰ দূৰৱৰ্তীত থকা অন্তঃকোণ দুটাৰ সমষ্টি সদায় বহিকোণটোৰ কোণৰ কি হয় সদায় সমান হয় equal ACE next এটা উদাহৰণ দিছে যে এটা ত্ৰিভুজৰ এটা বহিকোণৰ জোখ ইমান আৰু তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা ইমানখিনি আৰু ইমান সো x ৰ মান উলিয়াব দিছে তো ইয়াতে আমাক ত্ৰিভুজটো দিয়া নাই ত্ৰিভুজটো যদি আঁকি দেখাও জাস্ট মই আঁকি দেখালো আৰু এতিয়া ইয়াৰে আমাক কি দিছে তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ জোখ এটা ধৰা হল 25 আৰু এটা ধৰা হল দিলু আমি x plus কিমান 15 ডিগ্ৰী আৰু কোণটো বহিকোণটো দিছে আমাক 5x minus 10 ডিগ্ৰী সো ইয়াৰ পৰা আমাক x ৰ মানটো উলিয়াব দিছে সো সমাধান বুলি লিখি সমাধানত লিখিব পাৰো যিহেতু আমি জানো যে ত্ৰিভুজ এটাৰ বহিকোণৰ জোখ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান গতিকে কি হ'ব x plus 15 ডিগ্ৰী plus 25 ডিগ্ৰী ইকুৱেল হ'ব 5x minus 10 ডিগ্ৰী তো এইখিনি আমি পাম তো এইখিনিত লিখিব পাৰিম x plus 40 ডিগ্ৰী 5x তো এফালে আনো আৰু ইয়াৰ আগত কি হৈ আছে minus 10 ডিগ্ৰী আছে তো এতিয়া নেক্সট স্লাইডত যদি যাও কি হ'ব x minus 5x মানে হ'ব minus 2x যেহেতু 5x ৰ আগত মাইনাস আছে আৰু হেতু ডাঙৰ minus 2x আহিল আৰু 40 টো হেইফালে যাব গলে minus 40 হ'ব
-40 ডিগ্ৰী আৰু অলৰেডি -10 ডিগ্ৰী এটা আছে minus twice x equal হল -50 ডিগ্ৰী minus minus cancel যাব x to হ'ব 50 ডিগ্ৰী by 2 so 2 ৰে এটো যাব 25 ডিগ্ৰী so x ৰ মান আমি পালো কিমান 25 ডিগ্ৰী so x ৰ মান আমি পালো 25 ডিগ্ৰী এতিয়া চাবা ইয়াতে যদি x ত যদি আমি 25 ডিগ্ৰী পাইছো ইয়াতে 25 দিলে কিমান হল এখিনি 40 আৰু তলত আৰু 25 আছে সো হল কিমান 65 ঠিক তেনেকে ইয়াতে x ত যদি আমি 25 টো দিও 25 পূৰণ 3 কিমান হ'ব 75 75 -10 কৰিলে কিমান পাম 65 তাৰ মানে আমাৰ আনসাৰটো ঠিকে আছে সো x ৰ মানটো আমি পালো 25 ডিগ্ৰী নেক্সট আহিব মূল্যায়ন তলৰ চিত্ৰত x ৰ মান হ'ব একদম সহজ মূল্যায়ন দুটা দিছো x ৰ মান হ'ব কোনটো এতিয়া চোৱা এই ত্ৰিভুজটোৰ দুটা কোণৰ মান দিয়া আছে x ৰ মানটোহে উলিয়াব লাগে এই কোণটো আৰু আমি জানো যে এটা ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সো এই দুটা যদি 60 ডিগ্ৰী হয় 60 + 60 কিমান হল 120 গতিকে 180 ৰ পৰা 120 মাইনাস কৰিলে কি হ'ব 60 অৰ্থাৎ এই কোণটো হ'ব 60 সো আমাৰ কাৰেক্ট অপচনটো হ'ব খ x ৰ মানটো হ'ব তাতে 60 ডিগ্ৰী নেক্সট তলৰ চিত্ৰৰ x ৰ মান হ'ব একে ধৰণৰে দিছো ইয়াতে আকৌ কি দিছে একেটাই হ'ব 60 + 40 কিমান হ'ব 100 হয়নে আৰু 180 হ'ব কাৰণে 180 ৰ পৰা 100 মাইনাস কৰিলে কিমান হ'ব 80 হ'ব গতিকে ইয়াৰ কাৰেক্ট অপচনটো হ'ব খ তো এইখিনিয়ে আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো যিখিনি বুজাই দিছো ভালদৰে বুজি পাইছা তেতিয়ালৈকে নমস্কাৰ ধন্যবাদ